Namaskar. Good morning, everybody. So now today I am started the same lesson. Intelligence is measured up to God for this work. I have finished up to here. So today I will explain it from next. One day Dhananand became displeased with the father of Chandragupta and got him killed. এদিনাখন কি কৰিলে ধনানন্দ বিকেম ডিছপ্লিজ মানে তেওঁৰ প্ৰতি বিৰাট দুখী হ'ল খং উঠিল উইথ দ্য ফাদাৰ অফ চন্দ্ৰগুপ্ত দেউতাকৰ ওপৰত খং উঠিল বেয়া পালে তেওঁ এণ্ড গট হিম কিল্ড আৰু তেওঁক মাৰি পেলালে মুৰা হেড টু ফেচ মেনি প্ৰব্লেমছ আফটাৰ দ্য ডেথ অফ হাৰ হাজবেণ্ড আৰু তেতিয়া মুৰা আছিলে চন্দ্ৰগুপ্তৰ মানে মাক আৰু তেওঁ বহুতো কষ্ট হৈছিল যেতিয়া গিৰিয়েক ঢুকালে But she did not lose courage, কিন্তু তেওঁ সাহস হেৰুৱা নাছিল She supported herself with the salary she received from the king কি কৰিছিল She supported herself with the salary supported herself তেওঁলোকে কি কৰিছিল supported herself মানে নিজক support কৰিছিলে তেওঁলোকে তেওঁ নিজৰ পইচাৰে supported herself নিজক support কৰিছিল with the salary she received from the king তেওঁ ৰজাৰ পৰা যিখিনি পইচা পাইছিল তাৰে তেওঁ নিজক চলাবলৈ চেষ্টা কৰিছিল Several years passed Chandragupta had now became 5 years old কেইবা মাহ বছৰো পাৰ হ'ল আৰু চন্দ্ৰগুপ্ত লাহে লাহে কি হৈছিল became 5 years old চন্দ্ৰগুপ্তৰ 5 বছৰ বয়স হ'ল He was growing up তেওঁ ডাঙৰ হ'ব ধৰিলে and so was his power of reasoning আৰু তেওঁৰ কি হৈছিল ডাঙৰ হ'বলৈ ধৰিলে আৰু প্ৰত্যেকটো কথাৰ পাৱাৰ অফ ৰিজনিং মানে তেওঁক ৰিজনিং কৰিব পৰা শক্তি তেওঁৰ তেতিয়া হৈছিল মুৰাই ভাবিলে It is better to give my son to someone than to let him starve. At least he will get food to his content. কি কৰিব খুজিছিল যে ভাবিলে মুৰাই ভাবিলে It is better to give my son এইটো বেছি ভাল হ'ব মই মোৰ ল'ৰাটোক কাৰোবাক দিম son to someone যিকোনো এজনক then to let him starve ভোকত থকাতকৈ অন্তত তাৰ পৰা তেওঁ বাচি থাকিব at least he will get food অন্তত সি খাবলৈ পাব get food to his content তেওঁৰ যিমান পৰিমাণৰ লাগে তেওঁ সেইখিনি অন্তত খাবলৈ পাব Emperor Dhananand was very fond of hunting ধনানন্দে চিকাৰৰ প্ৰতি বিৰাট আগ্ৰহী আছিল He used to go to the forest to hunt lion. তেওঁ ফৰেষ্টলৈ গৈছিল চিকাৰ কৰিবলৈ যায় আৰু কাক চিকাৰ কৰে সদায় সিংহ লায়ন চিকাৰ কৰে লায়ন হৰিণ এইবিলাক তেওঁ চিকাৰ কৰে So he had kept hundreds of hunters in his court আৰু সেই কাৰণে তেওঁ ৰাখিছিল চন্দ্ৰগুপ্তই কিমান ধনানন্দে 100তকৈও বেছি তেওঁৰ ৰাজ্যত চিকাৰী ৰাখিছিল They used to go with him to the forest আৰু তেওঁ সেই মানুহবিলাকৰ সৈতে সদায় সচৰাচৰ ফৰেষ্টলৈ গৈছিল জংঘললৈ Making herself hard-hearted তেওঁ নিজৰ কাৰণে সেইটো বৰ কঠিন আছিল অন্তৰৰ বাবে hard-hearted Mura gave her dear son to a hunter খুব কঠিনভাৱেৰে কঠিন অন্তৰখন লৈ মুৰাই তেওঁৰ ল'ৰাটোক চিকাৰীৰ হাতত গতাই দিছিল She thought that by living with the hunters he would learn the tricks of hunting and would become a good hunter while growing young তেওঁ কি কৰিছিল She thought তাই ভাবিছিল that by living with the hunters যে চিকাৰীবিলাকৰ লগত থাকিলে he would learn the tricks of hunting তেওঁ চিকাৰৰ যিবোৰ নিয়ম নীতি সেইবোৰ জানিব আৰু would become a good hunter আৰু এজন ভাল চিকাৰী হ'ব এদিনালৈ while growing young যেতিয়া তেওঁ ডাঙৰ হৈ আহিব
Then she would take her, আৰু তেতিয়া কি কৰিছিল তেতিয়া she would take her, তেওঁ তাক লৈ গৈছিল, take her brave son to the king who would give him a good job. ৰজাৰ ওচৰলৈ লৈ গৈছিল আৰু যোনে তেওঁক এটা ডাঙৰ ভাল চাকৰি দিব. Then her old age would pass happily, আৰু তেতিয়া তেওঁ পিছৰ বয়সখিনি বয়সীয়া দিনবিলাক বুঢ়া দিনবোৰ আনন্দৰে পাৰ কৰিব. দিছ আনন্দৰে পাৰ কৰিব. The life of hunters is difficult. Their whole life passes in running after wild animals and facing them. লাইফৰ মানে জীৱনবোৰ হাণ্টাৰবিলাকৰ কি আছিলে বিৰাট ভয়ংকৰ আছিল, ডিফিকাল্ট, কঠিন আছিলে, কষ্টকৰ. Their whole life passes, তেওঁলোকৰ গোটেই জীৱনটো পাৰ হৈছিল in running after wild animals and facing them. wild জীৱ জন্তুৰ বনৰীয়া জীৱ জন্তুৰ পিছত দৌৰা আৰু তেওঁলোকৰ সন্মুখীন হোৱা. Sometimes they embrace death when some fierce animals attack them. আৰু কেতিয়াবা তেওঁলোকে তেওঁলোকৰ মৃত্যুকো আঁকোৱালি ল'ব লগা হৈছিল যেতিয়া কিছুমান অতি ভয়ংকৰ জন্তুৱে তেওঁলোকক এটেক কৰিছিল. Now Chandragupta in such an atmosphere he began to go for hunting. আৰু চন্দ্ৰগুপ্ত এনেকুৱা এটা পৰিৱেশতে এটমছফিয়াৰতে he began to go for a hunting with the hunters. চিকাৰলৈ গৈছিল চিকাৰীবিলাকৰ সৈতে. He learned very soon how to seize and hunt animals. তেওঁ খুব তৎক্ষণাতে শিকি লৈছিল নিয়ম নীতিখিনি, how to seize and hunt animal, কেনেকৈ চিকাৰ কৰিব লাগিব আৰু কেনেকৈ হাণ্ট মানে এনিমেল বধ কৰি ধৰিব লাগিব, হাণ্ট কৰিব লাগিব, চিকাৰ কৰিব লাগিব. He learned the nature of wild animals. তেওঁ গোটেই বনৰীয়া জীৱ জন্তুৰ নেচাৰ, প্ৰাকৃতিক জীৱ জন্তু বনত থকা সেইবিলাকৰ কি কৰিছিল, নেচাৰ অফ wild animals, their behavior and their marks. He learned, তেওঁ শিকি পেলাইছিল বনৰীয়া জীৱ জন্তুবিলাকৰ নেচাৰ কেনেকুৱা, বিহেভিয়াৰ কেনেকুৱা আৰু দেয়াৰ মাৰ্কছ কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে মাৰ্কছ মানে কি কৰিব পাৰে তেওঁলোকে সেইটো তেওঁ কি কৰিছিল চন্দ্ৰগুপ্তই শিকি লৈছিল. চ' আপ টু মাৰ্কছ আই হেভ ফিনিছড আপ টু মাৰ্কছ অ'কে. এণ্ড next paragraph I will explain in your next class. Okay, till then নমস্কাৰ. ঘৰত পঢ়িবা দেই, পঢ়াই হ'লে মই কুৱেশ্যন আনচাৰ দিম. অ'কে, নমস্কাৰ.